Hello viewers, welcome to my channel Banti's blog. আজি আপোনালোকৰ ওচৰত আহিছো মই অন্য এটা ভিডিও লৈ মোৰ লৰাৰ জলপান বনোৱা আপোনালোকক দেখুৱাম আজি খেদিনা মই দেখুৱালো কি মিক্স কৰি পেলাই জলপানটো মই প্ৰস্তুত কৰো আজি তাক মই খুৱাম বনাই পেলাই দেখুৱাম আপোনালোকক কৈছিলো মই হেতু ভিডিওত যে মই বনাই দেখুৱাম বুলি কিন্তু দেখুৱা নহল সো আজি দেখুৱাম খদাই খুৱাই আছো তাক কিন্তু দেখুৱাবলৈ সময় হোৱা নাই আপোনালোকক সো আজি ষ্টাৰ্ট কৰো ভিডিওটো বনাও আহকচোন এতিয়া মই গেছটো জ্বলাই ললো এতিয়া মই সসপেনটো বহাই দিম সসপেনটো গৰম হোৱালৈকে মই কি ৰেডি কৰিছো সেইখিনি চাও আহকচোন এয়া মই জলপানখিনি খিগনা যে বনাইছিলো এইখিনি ইয়াতে আছে হেকি ওপৰ হল আৰু আপোনাৰ এই গাখীৰ লৈছো গৰু গাখীৰ যিহেতুকে পাবলৈ নাই গাঁৱত হলেও নাপাওঁচোন সেইটো কাৰণে এটোৱে ইউজ কৰিছো আমুল তাজা এটো পাৰি দিবলে আৰু মিঠাই কাৰণে কাৰণ সৰু ল'ৰা ছোৱালী মিঠা খাই খুবেই ভাল পায় আৰু মিঠা দিলেহে খাবলৈ ইচ্ছা কৰে সেইটো কাৰণে এটো তাল মিশ্ৰি দিছো ক্ৰিমি নহয় আৰু এটো মিশ্ৰি দিলে আৰু মই ঘি লৈছো এটো কফিৰ বটল হয় ঘিটো মানে ইয়াতে ভৰাই ৰাখিছো আৰু মই ঘি বা বাটাৰ আপোনালোকে দুটাৰ ভিতৰত যিকোনো এটা ইউজ কৰিব পাৰে এতিয়া মই সসপেনটো গৰম হৈ গ'ল এতিয়া মই তাতে ঘি অলপ দিম চামুচ সেইতে খাব পৰা হৈছে গতিকে চামুচ আধা দিম মই তাৰপিছত এইখিনি এনেকৈ লৰাই দিব এইটো ভজাই আছিলে গতিকে ইমান ব্ৰাউন কালাৰ হ'ব নিদিলে হ'ল বেছি অলপ সেইখিনি যোৱালৈকে আপোনালোকে লৰাই থাকিলেই হ'ব এইখিনি এতিয়া গাখীৰ দিম একদম ইজি বনাবলৈ আৰু সোনকালেও হৈ যায় গাখীৰ দিলো এতিয়া এনেকৈ লৰাই ল'ব এতিয়া উতলিবলৈ ধৰিলে গৰম হৈ আছিলে যিহেতু এতিয়া মই তাল মিশ্ৰি দিম এতিয়া বস্তুটো লৰাই থাকিব লাগিব নহ'লে লাগি ধৰিব লৰাই থাকিব শুকুৱালৈকে আপোনালোকে জুলীয়া কৰি পেলাই খুৱাবও পাৰে কিন্তু খোৱাৰ লগত কথা আৰু আপুনি খাই কেনেকৈ ভাল পায় ল'ৰা ছোৱালীয়ে মোৰ ল'ৰাই কিন্তু অলপ শুকুৱাই দিলেহে খাবলৈ ভাল পায় এনেকৈ দিলে অলপ জুলীয়াকৈ ৰাখিলে সি খাব ইচ্ছা নকৰে তো মই সেইটো কাৰণে অলপ শুকুৱাই আঠা কৰি পেলাই তেনেকৈ খাওঁ পানীও ইউজ কৰিব পাৰে কিন্তু পানী দিলে বস্তুটো ইমানকৈ নুফুলেগে অলপ কমকৈ ফুলে আৰু গাখীৰত কিন্তু বহুত ফুলে দানাটো এতিয়া এইখিনি হৈ গৈছে এতিয়া বন্ধ কৰি দিম আমাৰ গলু জলপান ৰেডি এতিয়া ঠাণ্ডা হ'ব দিব লাগিব ঠাণ্ডা হোৱাৰ পিছত মই তাক দেখুৱাম আপোনালোকক হেল্ল'
ভিউৱাৰ্ছসকল, আজি মোৰ ল'ৰাক জলপান খুৱাই থাকোঁতে এটা ঘটনা ঘটিল। মানে মই যেতিয়া জলপানটো বনাই পেলাই আনিলোঁ, ল'ৰাক খুৱাবলৈ মানে ষ্টাৰ্ট কৰিছোঁ আৰু মই ভাবিছোঁ যে ৰেকৰ্ডিং হৈ আছে, ট্ৰাইপডত ফোনটো থৈ পেলাই ৰেকৰ্ডিং হৈ থকা যেনেই পালোঁ। কৰিছিলোঁ কিন্তু নহ'লগৈ, কিবা আঙুলিটো চাগে নালাগিলেগৈ, টেপ কৰা নাখালে নেকি। মই ভাবিলোঁ ৰেকৰ্ডিং হৈ আছে, তো ল'ৰাক খুৱাই আছোঁ। পিছত যেতিয়া মানে শেষ হ'লগৈ, তাৰপিছত যেতিয়া মানে গোটেইখিনি কমপ্লিট হৈ গ'ল, যেতিয়া এডিটিং কৰিবলৈ লৈছোঁ তেতিয়া চাইছোঁ যে ফাৰ্ষ্ট পাৰ্টটো নায়েই, ছেকেণ্ড আৰু থাৰ্ডটোহে আছে। গতিকে আপোনালোকক ভালদৰে দেখুৱাবই নোৱাৰিলোঁ ল'ৰাৰ লগত খেলা, খুৱাওঁতে সি কেনেকৈ দুষ্ট কৰি খাইছিল গোটেইখিনি। খুব বেয়া লাগিছে মনটো, সেইবোৰ দেখুৱাবলৈ নোৱাৰিলোঁ। এনেই শ্বৰ্টকৈ এটা ভিডিঅ' দিছোঁ, চাব আপোনালোকে। আমাৰ দেহাৰ খাই হৈ গ'ল, এয়া জলপান শেষেই হ'ল। চাওঁ ৰ'ব, তুমি নোৱাৰা নহয় দিয়া, তুমি নোৱাৰা দিয়া বাবা, তুমি নিজে খাবা দিয়া। অকণমান আছে, তাক মই খুৱাই দিওঁ আৰু ফিনিছ হৈ যাব নহয়। নিজে খাইছা। সৰু পোৱালি আছে, তেওঁলোকে ভালদৰে গম পায় খোৱালে কি অৱস্থা হয়। খুৱাবলৈ চেষ্টা কৰিলে সিহঁতে খাবলৈ নিবিচাৰে, কেতিয়াবা খাই পুৰা খেলি খাব, বহুত টাইম লয়, কিন্তু খুৱাবই লাগিব সদায়। এনেকৈয়ে তাক সদায় খুৱাই থাকোঁ, দুষ্ট কৰি থাকে বহুত, গোটেই হাতে ভৰিয়ে লগাই ল'লে, মুখো লগাই দিলে লগতে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু হৈ গ'ল ইমানে আজিলৈ গ'লোঁ, জলপান খুৱাই আপোনালোকক দেখুৱালোঁ, হৈ গ'ল। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া।